Good afternoon, everyone. So today's topic of discussion is contribution of Western philosophers of Unit 8. যোনটো যাৰ নাম হৈছে কণ্ট্ৰিবিউশ্যন অফ ৱেষ্টাৰ্ণ ফিলচফাৰ্ছ অৰ্থাৎ আমাৰ দাৰ্শনিকসকলৰ আমাৰ যিমান আমাৰ ৱেষ্টাৰ্ণ দাৰ্শনিক আছে কেনেকুৱা ধৰণৰ শিক্ষা জগতত অৱদান আমি সেইখিনি এই গোটেই চেপ্টাৰটোত আমি পঢ়িম তাৰ আৰম্ভণিতে আছে প্লেটো আমি প্লেটোৰ দৰ্শন জন ডিভিৰ দাৰ্শনিক মতামত আৰু আমি যিমানখিনি ৱেষ্টাৰ্ণ ফিলচফাৰ্ছ আছে আমি চিন্তাবিদ তেখেতসকলৰ আমি পঢ়িম আমি ফাৰ্ষ্ট আমি আমাৰ ফাৰ্ষ্ট যোনটো ফিলচফাৰ যোনজন ফিলচফাৰ আমি পঢ়িম কণ্ট্ৰিবিউশ্যন তেখেত হৈছে প্লেটো যাৰ 427 BC to 347 BC প্লেটো এজন আমি সবেই জানো তেখেত এজন মহান দাৰ্শনিক আছিলে পণ্ডিত আছিলে শিক্ষাবিদ আছিলে অৰ্থাৎ এডুকেশ্যনিষ্ট আছিলে আৰু এজন তেওঁ গ্ৰেট থিংকাৰো আছিলে অৰ্থাৎ চিন্তাবিদো আছিলে তেওঁ আদৰ্শবাদ যিমানখিনি চিন্তা বিদ্যালয়ৰ এজন প্ৰথম আমি যাক আমি প্ৰতিষ্ঠা পাকসকলৰ মাজৰ এজন আছিলে অৰ্থাৎ আইডিয়েলিষ্ট যাক কয় আদৰ্শবাদী দাৰ্শনিকৰ যিমানখিনি চিন্তা অনুসৰি মন আৰু আত্মা হৈছে চূড়ান্ত সত্য বা বাস্তৱ আৰু আমি যিমানখিনি বিশ্ব ব্ৰহ্মাণ্ডৰ আমি সৃষ্টি হৈছে তেখেত সেয়া মনৰ এটা প্ৰতিফলন বুলি কয় তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ মন হৈছে জীৱনৰ এটা সৰ্বোচ্চ উপাদান আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ইয়াৰ চূড়ান্ত প্ৰকৃতি বা ৰূপত আমি সদায় আমি পদাৰ্থৰে ইয়াৰ গঠিত নহয় উদাহৰণস্বৰূপে আপুনি লিখাৰ বাবে ব্যৱহাৰ কৰা আমি যিমান ধৰণৰ কলম ব্যৱহাৰ কৰোঁ বা পেন্সিল আমি এইবোৰ সামগ্ৰী নহয় ই কেৱল সামগ্ৰী যেনহে লাগে তেনেকুৱা এতিয়া আমি যেতিয়া কনসেপ্ট এণ্ড এইমছ অফ এডুকেশ্যন বুলি কওঁ অৰ্থাৎ শিক্ষাৰ ধাৰণা আৰু লক্ষ্যৰ প্লেটো অনুসৰি কেনেকুৱা আছিল আমি এইখিনি এতিয়া পঢ়োঁ আমি যেতিয়া শিক্ষাৰ ওপৰত প্লেটোৰ ধাৰণাবোৰ অতি গুৰুত্বপূৰ্ণ হয় তেওঁ বিশ্বাস কৰিছিল যে যিকোনো ৰাষ্ট্ৰৰ প্ৰগতি হোৱাৰ বাবে ইয়াৰ যুৱ প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰা হয় আৰু ভাল শিক্ষাই সদায় দক্ষ নাগৰিকসকলৰ ভাল চৰিত্ৰ সদায় আমাক প্ৰস্তুত কৰিবলৈ আমাক সক্ষম কৰি তোলে আৰু শিক্ষাৰ দ্বাৰাই তেওঁ বুজাইছিল যে আমাৰ প্ৰশিক্ষণ যাৰ দ্বাৰাই আমাৰ নৈতিকতাৰ বিকাশ হয় ভাল আমাৰ অভ্যাসৰ জৰিয়তেও হয় তাৰ লগতে প্লেটোৰ ধাৰণাবোৰ তেওঁৰ দ্বাৰা এখন বিদ্যালয়ৰ চেষ্টা আৰু পৰীক্ষা কৰা হৈছিল যিটো তেওঁ এই উদ্দেশ্যৰ বাবে সদায় প্ৰতিষ্ঠা কৰিছিলে এই বিদ্যালয়খনক আমি একাডেমি বুলিও কোৱা হৈছিলে তাৰ লগতে তেওঁ শিক্ষাৰ বাবে পৰীক্ষা আৰু প্ৰতিষ্ঠানৰ নীতি বিশ্বাস কৰিছিলে এইটো হয় তেওঁ সেই একাডেমিত আমি শিক্ষকতা বিষয় হিচাপে দৰ্শন সংগীত গণিত ৰাজনীতি বিজ্ঞান আৰু মনোবিজ্ঞানৰ তেওঁ অন্তৰ্ভুক্ত কৰিছিলে প্লেটোৰ দৰ্শন সদায় আদৰ্শবাদী হয় অৰ্থাৎ আইডিয়েলিষ্ট হয় আমি জানো প্লেটো was a great idealist তেওঁ বিশ্বাস কৰিছিল যে বাস্তৱ পৃথিৱীখন কেৱল আমি ধাৰণাবোৰৰ পৃথিৱীহে হয় কেৱল ধাৰণাবোৰহে সঁচা আমি যিমানখিনি আমাৰ ভৌতিক পৃথিৱী আছে তাৰ ধাৰণাৰ ওপৰত তেওঁ আধাৰিত আছিলে কেৱল ব্ৰহ্মা বা ঈশ্বৰ সঁচা আৰু সম্পূৰ্ণ আৰু পৃথিৱীখনৰ এটা পৌৰাণিক কাহিনী আৰু বাকি যিমানবোৰ সকলোবোৰ আমাৰ অসম্পূৰ্ণ হৈ যায় ধাৰণাবোৰ সদায় চিৰন্তন হয় নিখুঁত হয় আৰু আমাৰ যিমানখিনি অপৰিৱৰ্তনীয় আমাৰ যিমানখিনি আৰু চিৰস্থায়ীও আমি ক'ব পৰা যায় প্লেটোৰ আদৰ্শবাদী যিমানখিনি চিন্তা অনুসৰি তেখেতে কৈছিলে কি যে দুখন পৃথিৱী আছে ধাৰণা পৃথিৱী আৰু ভৌতিক পৃথিৱী আৰু যিবোৰ ইন্দ্ৰিয়ৰ জৰিয়তে আমাৰ সদায় আমি অনুভৱ আমি কৰিব পাৰোঁ আৰু সেই ভৌতিক পৃথিৱীখনে আমাৰ অস্থায়ী আৰু কেৱল ইন্দ্ৰিয় বা ধাৰণাৰ জৰিয়তে আমি সদায় আকৃতি দিয়া যেন পাওঁ বা আকৃতি দিয়া হয় ইন্দ্ৰিয়ৰ পৃথিৱীখন সদায় আমি আমাৰ ধ্বংসযোগ্য আৰু সময় আৰু স্থান আৰু অনুসৰিও আমাৰ বিদ্যমান হৈ পৰে
তেওঁৰ মতে জ্ঞান আৰু নৈতিকতাই এই দুইটাৰ শিক্ষা প্ৰদান কৰিব লাগে শিক্ষা হৈছে সত্য ঈশ্বৰ আৰু সৌন্দৰ্য প্ৰাপ্ত কৰাৰ এক আমি অৰ্থ দিওঁ হুজুলি বুলি ক'ব পাৰো বা যাক আমি সত্যম শিৱম আৰু সুন্দৰম বুলিও আমি ক'ব পাৰো আৰু তেওঁ খুব গুৰুত্বপূৰ্ণ বিষয় বা গুৰুত্বপূৰ্ণ ধাৰণা দিছিলে শিক্ষাৰ জৰিয়তে কি যে আত্ম উপলব্ধি যাক আমি অৰ্থাৎ সেলফ ৰিয়েলাইজেশ্যন বুলি কওঁ ইংৰাজীত এইটো শিক্ষকসকলৰ কৰ্তব্য যে শিক্ষা প্ৰক্ৰিয়াৰ জৰিয়তে আমি তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ মাজত এনে এটা ক্ষমতা বিকাশ কৰে যে তেওঁলোকে সত্য বা বাস্তৱতা বা ঈশ্বৰক আমি সদায় আমি স্ব উপলব্ধি যাক আমি সেলফ ৰিয়েলাইজেশ্যন কৰিবলৈ সক্ষম কৰি তোলে সত্য সৌন্দৰ্য আৰু যাক আমি মংগলময়ৰ আমি যাক খেতি বুলি কওঁ প্লেটোৰ দিয়া শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে সত্য ঈশ্বৰ আৰু সৌন্দৰ্য আৰু ইয়াৰ ওপৰত বিশ্বাসো সৃষ্টি কৰা যায় শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত শিক্ষাৰ্থীসকলৰ এনে এটা পৰিৱেশ প্ৰদান কৰিব লাগে যে তেওঁলোকে বিশ্ব ব্ৰহ্মাণ্ডত সৌন্দৰ্যক সদায় আমি ভাল পাবলৈ আৰু আমাৰ প্ৰশংসা কৰিবলৈ আমাক শিকে যি আমি পৰৱৰ্তী পৰ্যায়ত ঈশ্বৰৰ প্ৰতি প্ৰেমলৈ আমি যিমানখিনি বিকাশিত হ'ব লাগিব সেইখিনিতো কয় আধ্যাত্মিক মূল্যবোধৰ ওপৰত বিকাশৰ ওপৰতো কয় তেওঁ শিক্ষাৰ্থীসকলৰ মানসিক আৰু নৈতিক যিমানখিনি আমাৰ বৈশিষ্ট্য আছে সেইখিনিৰ লগত আধ্যাত্মিক বৈশিষ্ট্যৰ বিকাশৰো সদায় প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্বপূৰ্ণ আৰোপ কৰে আৰু ব্যক্তিত্ব বিকাশৰ ওপৰতো কয় শিক্ষাৰ জৰিয়তে সদায় শিক্ষাৰ্থীসকলৰ আমাৰ যিমানখিনি একত্ৰিত আমাৰ যিমানখিনি ব্যক্তিত্ব বিকাশিত কৰিব লাগে বুলি কয় ভাল অভ্যাস আৰু চৰিত্ৰ বিকাশো আমি সদায় ব্যক্তিত্ব বিকাশৰ এটা আমি অংশ বুলি আমি ধৰিব পাৰো ভাল নাগৰিকত্বৰ গুণাগুণ মানে আমি কেনেকে আমাৰ মাজত ভাল নাগৰিকত্বৰ গুণাগুণ বিকাশিত কৰিব পাৰো অৰ্থাৎ আমি কেনেকে হাউ টু বি এ গুড চিটিজেনশ্বিপ অৰ হাউ টু inculcate the qualities of a good citizen এই বস্তুখিনি আমি কৰিব পাৰো তেখেতে প্লেটোই কৈছিলে যে শিক্ষাৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ মাজত এনে গুণাগুণ আমি বিকাশিত কৰিব লাগে য'ত তেওঁলোকে সদায় এখন সামাজিকভাৱে আমি যেতিয়া আমি কওঁ কি যে সমাজত যুঁজিবলৈ অৰ্থাৎ উপযোগী নাগৰিক হ'বলৈ যাতে সক্ষম কৰি তোলে তেওঁলোকক সদায় আমি এনেকুৱা ধৰণৰ কিছুমান আমাৰ ভূমিকা অনুসৰি সমাজৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ সদায় সক্ষম হ'ব লাগে তেওঁলোকে সদায় সহনাগৰিকসকলৰ সৈতে মিলি ৰাখি জীয়াই থকা উচিত আমি যে কওঁ মিলা প্ৰীতি কৰি চলা এই মিলা প্ৰীতি কৰি চলাটোৱে বুজায় অৰ্থাৎ আমি যোনখন সমাজত থাকো আমি সদায় আমাৰ ওচৰৰ নাগৰিক আমাৰ সদায় ওচৰৰ মানুহখিনি আমি কেনেকৈ থাকিব লাগে যাক আমি এছিমিলেশ্যন বুলি কওঁ আমি মিলা প্ৰীতি কৰি উইথ কোঅপাৰেশ্যন কোঅৰ্ডিনেশ্যন এই গোটেইখিনি মাজত আমাৰ সেই কোৱালিটিজটো এখন সমাজত থাকিবলৈ আমাক লাগে তাৰপিছত প্লেটোৱে কৈছিলে বিবাদ নিয়ন্ত্ৰণৰ কৰা আৰু মানৱ জীৱনত আমাৰ যিমানখিনি আমাৰ সন্তুলনৰ স্থাপন কৰাটোও কৈছিলে শিক্ষাৰ উদ্দেশ্য হ'ব লাগে যে শিক্ষাৰ্থীসকলৰ যিমানখিনি আমাৰ বিবাদ চিনাক্তকৰণৰ আৰু যিমানখিনি আমাৰ ব্যৱস্থাপনৰ বাবে আমাৰ প্ৰস্তুত কৰা আৰু ইয়াক সম্পূৰ্ণ এটা আমি সন্তুষ্টিৰে জীয়াই থাকিবলৈ জীৱনত কিছুমান আমাৰ সন্তুলন স্থাপন কৰাটো উচিত হয় আৰু এজন শিক্ষিত ব্যক্তিয়ে বিৰোধী যিমান যেনেকুৱাই পৰিস্থিতি নহওক কিয় কাম কৰিবলৈ সদায় আমাক সক্ষম হ'ব লাগে বুলি কৈছিলে আন এটি গুৰুত্বপূৰ্ণ আমাৰ মন্তব্য আগবঢ়াইছিলে প্লেটোই যে ৰাজ্যৰ বাবে ৰাজ্যত একতা গঢ়ি তোলা যাক আমি ইউনিটি বুলি কওঁ অৰ্থাৎ আমি যদি কিবা এটা আমাৰ দেশখনৰ কাৰণে কাম কৰিব বিচাৰো অৰ্থাৎ চবে মিলি একেলগে একতাত হ'ব লাগিব ইউনিটিয়ে য'ত নাই তেনেহ'লে অবভিয়াছলি আমাৰ লক্ষ্যত আমি
আমি লক্ষ্য আমি এচিভ কৰাটো আমাৰ টান হৈ যায় অৰ্থাৎ গোল এচিভ কৰাটো এইটো আমি সব ক্ষেত্ৰতে দেখা পাওঁ অৰ্থাৎ প্লেটোৰ মতে শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে ৰাজ্যখনৰ বিকাশ আমি কেনেকে ৰাজ্যখন ষ্টেটখন কেনেকে ডেভেলপ কৰিব লাগে সেয়েহে ব্যক্তিসকলে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰিবলৈ সদায় সাজু থাকিব লাগে সেলফিশ যোনখিনি আমি নেচাৰ বুলি থাকে সেইখিনি ব্যক্তিগত স্বাৰ্থ সদায় আমি সাজু মানে আমি ত্যাগ কৰিবলৈ সদায় সাজু কৰিব লাগে যাক আমি স্যাক্ৰিফাইস বুলি কওঁ ৰাজ্যৰ একতা সদায় সৰ্বোচ্চ গুণ থাকে শিক্ষাৰ জৰিয়তে শিশুসকলৰ মাজত আমি ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ আমাৰ যিমানখিনি অনুভূতি আৰু মূল্যবোধ বিকশিত হ'লে কৰাটো উচিত ইয়াৰ মতে শিক্ষাৰ প্ৰক্ৰিয়াটো বাৰু কেনে process of education বুলি যাক কওঁ আহকচোন চাওঁ প্লেটোৰ মতে আমি সদায় বুদ্ধি প্ৰকৃতিৰ দ্বাৰা উপহাৰ প্ৰাপ্ত হয় আৰু সেয়েহে তেওঁলোকৰ বুদ্ধিৰ ওপৰত সদায় নিৰ্ভৰ কৰি ব্যক্তিসকলৰ দাৰ্শনিক বা আমাৰ পণ্ডিত বা আমাৰ সৈনিক বা আমাৰ যিমানখিনি যুদ্ধতা বিভক্ত আমাৰ যিমানখিনি কৰিব পাৰি যিসকল সাহসী আৰু শক্তিশালী আৰু যুদ্ধত প্ৰশিক্ষণ দিব পাৰি আৰু আন যিমানখিনি আমাৰ শ্ৰমিকসকল আছে তেওঁলোকৰ ওপৰত আমি কি কৰিব লাগে যিসকলে কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰে আৰু কৰে প্লেটোৱে মানুহক সদায় ক্ৰমান্বয়ে তিনি প্ৰকাৰ অৰ্থ কয় সোণ ৰূপ আৰু তামধাতুত এই শ্ৰেণীবদ্ধ কৰিছে তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাদানৰ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিৰ প্ৰকৃতি মানে আমি সদায় উন্নতি কৰিব পৰা যায় যোনখন পাঠ্যক্ৰম কাৰিকুলাম কৈছিলে প্লেটোৰ ইয়াত দিয়া অনুসাৰে শিক্ষাৰ বিভিন্ন পৰ্যায়ৰ বাবে বিভিন্ন ধৰণৰ প্ৰকাৰৰ পাঠ্যক্ৰম পৰামৰ্শ দিছিলে প্ৰথম পৰামৰ্শ দিছিলে প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ আমি প্ৰি প্ৰাইমেৰী এডুকেশ্যন বুলি যাক কওঁ জন্মৰ পৰা 6 বছৰলৈ শিক্ষাৰ এই সময়খিনিত আৰু দুটা ভাগত বিভক্ত কৰা হৈছে প্ৰথমটো হৈছে কৈশৱকাল যাক জন্মৰ পৰা 3 বছৰলৈ আৰু এই সময়ছোৱাত শিশুৰ সঠিক প্ৰতিপালনৰ আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত হয় শিশুটোক আমি যিমানখিনি আমি খাদ্য আৰু সুখী পৰিৱেশত প্ৰদান কৰিব লাগে যাতে সেই শিশুটো সুখী আৰু স্বাস্থ্যৱান ব্যক্তিলৈ বৃদ্ধি হয় নেক্সটটো হৈছে নাৰ্চাৰী 4 বছৰৰ পৰা 6 বছৰলৈ এই সময়ছোৱাত শিক্ষাৰ জৰিয়তে শিশুৰ কল্পনা আৰু বিকশিত কৰিব লাগে নৈতিক মূল্যবোধ আৰু পৌৰাণিক কাহিনীটোৰ সৈতে ভাল অভ্যাস আৰু চৰিত্ৰ বিকাশৰ বাবে আমি শিশুসকলক সদায় আমি ক'ব লাগে আৰু শব্দ শৰীৰ আৰু মনৰ অধিক বিকাশ হ'ব লাগে শব্দ শৰীৰ মনৰ যাক আমি কওঁ কি যে আমাৰ বডিলি বা আমাৰ যোনটো মন তেনেকুৱা সত্য ঈশ্বৰ আৰু সৌন্দৰ্যৰ মূল্যবোধৰ বিকাশ এই পৰ্যায়ত আৰম্ভ হোৱা উচিত সত্য ঈশ্বৰ আৰু সৌন্দৰ্যৰ আমাৰ সদায় কি হ'ব লাগে মূল্যবোধৰ বিকাশ এই পৰ্যায়তে আৰম্ভ হোৱাটো উচিত হয় মাক এগৰাকী গুৰুত্বপূৰ্ণ শিক্ষক কিয়নো এই পৰ্যায়ত ঘৰটো শিশুটোৰ বাবে মুখ্য শিক্ষাৰ স্থান হয় প্ৰথমটো হৈছে প্ৰাথমিক শিক্ষা তেওঁ শিক্ষাৰ এই পৰ্যায়টোক কিছু দুটা ভাগত বিভক্ত কৰিছিলে প্ৰথমটো হৈছে প্ৰাথমিক শিক্ষা সেইটো আমি ক'ব পাৰোঁ 13 বছৰলৈ থাকে আৰু এই সময়ত ল'ৰা আৰু ছোৱালী পৃথক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে নেক্সটটো হ'ল শাৰীৰিক শিক্ষা সংগীত ধৰ্ম নৈতিক শিক্ষা আৰু গণিত আৰু পৰ্যায়টো শিক্ষা শিকোৱাটো উচিত হয় সংগীত শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত এটা সন্তুষ্টি ব্যক্তিত্বৰ বাবে
প্ৰয়োজনীয় শাৰীৰিক, বৌদ্ধিক আৰু আৱেগিক মাত্ৰা আমি সদায় বিকাশ কৰিব লাগে। আৰু মধ্য শিক্ষা, যাক আমি 13ৰ পৰা 16 বছৰলৈ কওঁ, এই পৰ্যায়ত কি হয়, আমি অধীনত শিক্ষাৰ মধ্য শিক্ষা আৰম্ভ কৰিব লাগে। গান, সংগীত, কবিতা আৰু গণিতো শিকোৱাটো উচিত হয়। আৰু এই পৰ্যায়ত শিশুসকলৰ সদায় আমি কি কৰিব লাগে, আমাৰ যিমানখিনি নীতি আছে সেই নীতিখিনি আৰু কঠিন বিষয়বোৰ বুজিব পৰা হ'ব লাগে। আৰু তাৰ লগত ই উচ্চ শিক্ষাৰ আধাৰো গঠন কৰে। শিক্ষাৰ্থীসকলৰ ৰাজ্য, ৰাষ্ট্ৰৰ ভাল নাগৰিকৰ বাবে প্ৰস্তুত কৰিবলৈ দেশপ্ৰেমৰ পৰিপূৰ্ণ নৈতিকতা কৰে। ধৰ্ম আৰু সাহিত্যত শিক্ষা প্ৰদান কৰিব লগাটো উচিত হয়। আমাৰ যিমানখিনি শৈক্ষিক বা যুদ্ধ শিক্ষা পৰ্যায় 16 বছৰৰ পৰা 20 বছৰলৈ কৰা যায়। আৰু এই পৰ্যায়টো দুটা ভাগত বিভক্ত কৰা হৈছে। অৰ্থাৎ 16 বছৰৰ পৰা 18 বছৰলৈ এই সময়ছোৱাত শিক্ষাৰ্থীসকলে তেওঁলোকৰ শৰীৰ শক্তিশালী আৰু স্বাস্থ্যৱান কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব লাগে। ইয়াৰ বাবে ক্ৰীড়া, ব্যায়াম আৰু বিভিন্ন ধৰণৰ মূল্যযুদ্ধত আমি অংশগ্ৰহণ ইত্যাদি আমি যিমানখিনি উৎসাহিত কৰাটো উচিত হয়। তাৰপিছত 18 বছৰৰ পৰা 20 বছৰলৈ এই সময়ছোৱাত আমি শিক্ষাৰ্থীসকলৰ যুদ্ধৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে। ঘোঁৰা চালনা, অস্ত্ৰ ব্যৱহাৰ কৰক, দক্ষতা আৰু যুদ্ধৰ অন্যান্য কৌশল শিকাব লাগে, যাতে প্ৰয়োজনৰ সময়ত ৰাজ্যখনে সুৰক্ষিত কৰিব পাৰে। তেওঁ লগতে পৰামৰ্শ দিছিল যে যুদ্ধ শিক্ষাৰ লগতে সাধাৰণ শিক্ষা পৰিহাৰ কৰিব লাগে, যাতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ শাৰীৰিক প্ৰশিক্ষণৰ ওপৰত সদায় যাতে গুৰুত্ব দিব পাৰে। ঠিক তেনেকেই উচ্চ শিক্ষা 20ৰ পৰা 35 বছৰলৈ এই পৰ্যায়টো আমি দুটা ভাগত আমি সদায় বিভক্ত কৰিব পাৰোঁ। অৰ্থাৎ উচ্চ শিক্ষা 20 বছৰৰ পৰা 30 বছৰলৈ উচ্চ শিক্ষাত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাত ব্যৱস্থা তেওঁৰ দ্বাৰা পৰামৰ্শ দিয়া হৈছিল, যাক আমি এতিয়াৰ দিনত এন্ট্ৰেন্স বুলি কওঁ। যিসকলে প্ৰৱেশ পৰীক্ষাত যোগ্যতা অৰ্জন কৰে তেওঁলোকক উচ্চ শিক্ষাত নামভৰ্তি কৰাব লাগে। আৰু যিসকলে যোগ্যতা অৰ্জন নকৰে তেওঁলোকক আমি ৰাজহুৱা সেৱাত সদায় নিয়োজিত কৰিব লাগে, যাক আমি ছ'চিয়েল ছাৰ্ভিচ বুলি কওঁ। তেওঁ উচ্চ শিক্ষাত গণিত আৰু বিজ্ঞান অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। আমি যেতিয়া উচ্চ শিক্ষা পাওঁ তেতিয়া আমি সদায় গণিতত আৰু মেথছ আৰু ছায়েন্সত ইম্পৰ্টেঞ্চ দিব লাগে। আৰু এই পৰ্যায়ত আমি সদায় শিক্ষাৰ লক্ষ্য, জ্ঞান আৰু নান্দনিক বোধ আমি আহৰণ কৰাটো উচিত হয়। তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাৰ্থীসকলে এই পৰ্যায়ত যুক্তি, অনুশীলন আৰু বিজ্ঞানৰ একত্ৰীকৰণৰ সামৰ্থ্য বিকাশ কৰিব লাগিব। উচ্চ শিক্ষাত আমি ক'ব পাৰোঁ যে 30 বছৰৰ পৰা 35 বছৰলৈ প্লেটোৱে প্ৰশাসনিক বিষয়াসকলৰ বাবে এই পৰ্যায়টো ৰাখিছিলে, যিমানখিনি এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ আছিল বা এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ আছিলে। এই পৰ্যায়ত প্ৰৱেশত আমি প্ৰৱেশ পৰীক্ষাও কৰিব লাগিব। যিসকলে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তেওঁলোকক এই পৰ্যায়ত আমি সদায় নামভৰ্তি কৰা হৈছিলে। আৰু যিসকলে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে তেওঁলোকক আমি ৰাজ্যখনৰ কনিষ্ঠ আমি প্ৰশাসনিক পদত মিলাই দিয়া হৈছিলে। আমাৰ যিমানখিনি প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ আমাৰ ছাৰ্ভিচ আছিলে সেইখিনিত দিয়া হৈছিলে। দৰ্শনৰ লগতে ৰাজনীতি বিজ্ঞান আৰু আইনো অধ্যয়ন কৰা হৈছিলে। দৰ্শনৰ লগতে ফিলচফিৰ লগত পলিটিকেল চায়েন্সৰ লগত ল'। এই পৰ্যায়টো আছিল যে ৰাজ্যখনৰ সৰ্বোচ্চ পদৰ বাবে আমি দক্ষ প্ৰশাসক প্ৰস্তুত কৰা। আমি
প্ৰকাশ আমি যেতিয়া এতিয়া এডমিনিষ্ট্ৰেটিভ এক্সামবিলাক দিওঁ, এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ দিওঁ, পাব্লিক ছাৰ্ভিচ কমিশ্যন, ঠিক এনেকুৱা ধৰণৰ এইটোত বনোৱা গৈছিলে। পেছাদাৰী শিক্ষা ৩৫ বছৰৰ পৰা ৫০ বছৰলৈ। প্লেটোৱে এই পৰ্যায়ৰ শিক্ষাৰ পেছাদাৰী শিক্ষা হিচাপে বিবেচনা কৰিছিলে। এই সময়ছোৱাখিনিত নাগৰিকসকলৰ প্ৰকাশক আৰু যিমানখিনি সাহস হিচাপে কাম কৰে আৰু ৰাজ্যখনৰ দক্ষও লগতে প্ৰকাশনৰ দায়িত্ব লয়। তেওঁলোকক ৰাজ্য আৰু সমাজৰ নেতা হিচাপে তাৰপিছত যিমানখিনি ৫০ বছৰৰ বয়সৰ পিছত তেওঁলোকক নিয়মীয়াভাৱে সেৱাৰ পৰা অব্যাহতি দিয়া হয়। তেওঁলোকক এতিয়া আত্ম উপলব্ধিৰ বাবে প্ৰচেষ্টা লিপ্ত হয়, কিন্তু পৰামৰ্শদাতা হিচাপে তেওঁলোকৰ সেৱা প্ৰদান কৰি থাকে। মহিলাৰ বাবে শিক্ষা, যাক আমি ৱমেন এডুকেশ্যন বুলি কওঁ, তেওঁ পুৰুষ আৰু মহিলাৰ মাজত কোনো ধৰণৰ ভেদভাৱ কৰা নাছিলে। সেয়েহে তেওঁ মহিলাসকলৰ বাবে বিভিন্ন ধৰণৰ শিক্ষাৰ পৰামৰ্শ দিয়া নাছিলে। কিন্তু তেওঁ মহিলাসকলৰ পুৰুষতকৈ শাৰীৰিকভাৱে দুৰ্বল বুলি বিবেচনা কৰিছিলে। তেওঁৰ দ্য ৰিপাব্লিক নামৰ কিতাপখনত লিখিছিল যে মহিলা আৰু পুৰুষ দুয়ো ৰাজ্যক সুৰক্ষা দিবলৈ সক্ষম, কিন্তু শাৰীৰিক শক্তিতকৈ পুৰুষতকৈ মহিলা তুলনামূলকভাৱে দুৰ্বল। এই ৰিপাব্লিক কিতাপখন, এতিয়া পৰীক্ষাত আমাৰ কিছুমান প্ৰশ্ন আহে কি যে দ্য ৰিপাব্লিক কিতাপখন, দ্য ৰিপাব্লিক গ্ৰন্থখন কোনে লিখিছিলে? এনেকুৱা ধৰণৰ প্ৰশ্নবোৰৰ ল'ৰা ছোৱালী কি হয়, উত্তৰ দিব নোৱাৰে, শ্বৰ্ট কুৱেশ্যনছত আহে। সেইকাৰণে আমি কি কৰিব লাগিব, আমি কিছুমান বস্তু আমি কি কৰাটো ইম্পৰ্টেণ্ট হয় কি যে আমি বস্তুবোৰ আমি কেনেকৈ আমি হাইলাইট কৰোঁ, ঠিক আছে? আমি হাইলাইট কৰিব লাগিব কি যে এই কিতাপখনৰ নাম হৈছে এতিয়া দ্য ৰিপাব্লিক, হয়নে? এতিয়া এই দ্য ৰিপাব্লিকখন আমি কোনে লিখিছিলে বুলি যদি আমি কওঁ, এতিয়া যদি মই লিখি দিওঁ দ্য ৰিপাব্লিক, ঠিক আছে, দ্য ৰিপাব্লিক, দ্য ৰিপাব্লিক। এতিয়া দ্য ৰিপাব্লিকখন কোনে লিখিছিলে বুলি যদি আহে, কোনো ক'ব নোৱাৰে, কিন্তু সেইটো বিৰাট আমাৰ প্ৰব্লেম। এইটো হৈছিলে প্লেটো, ঠিক আছে? চ' প্লেটো লিখিছিলে, ডোন্ট ফৰগেট। তেওঁ বাৰে বাৰে কৈছে কি যে তেওঁ ৰিপাব্লিক নামৰ কিতাপখনতে কিন্তু কৈছিলে কি যে ৱমেন মানে মাইকী মানুহবোৰ কি হৈছে দুৰ্বল মেনতছে, মেন বেছি পাৱাৰফুল। এইটো হয় জানো? ডু ইউ একচেপ্ট? আমি একচেপ্ট কৰোঁ নেকি? নকৰোঁ নহয়। কিয় হ'ব বোলো ন? আমি যিহেতু আজিকালি সেই দিন নাই, ঠিক আছে? আজিকালি চব ফালে চব সমানভাৱে এতিয়া ফেমিনিষ্ট এজেঞ্চিয়ে কি কৰিব, আমাক এই কথাটোত ধৰিব কি যে এনেকে কিয় কৈছিলে, ৱাই, ঠিক আছে? অ'কে অৰ নট? চ' দ্য ৰিপাব্লিক নামৰ কিতাপখনত লিখিছিল যে মহিলা আৰু পুৰুষ কি হয়, মহিলাবোৰ লেছ পাৱাৰফুল বুলি কৈছিলে শাৰীৰিকভাৱে। মানে নাৰীসকল পুৰুষতকৈ তুলনামূলকভাৱে অলপ দুৰ্বল বুলি কৈছিলে। কোনে কৈছিলে? কিন্তু প্লেটো দেই, আমি এইটো কথা মনত ৰাখিম। পাৰ্থক্য কেৱল পৰিমাণত হয়, ঠিক আছে? গুণগত মানদণ্ডত নহয় কিন্তু দেই, কোৱালিটিত কোৱা নাই। তেওঁ জাষ্ট কেৱল এটা পৰিমাণতহে পাৰ্থক্য কৰিছে। তেওঁ পুৰুষ আৰু মহিলাৰ দুয়োৰে বাবে এক শিক্ষাৰ পৰামৰ্শ দিছিল কি যে একটাই শিক্ষাৰ ব্যৱস্থা হ'ব লাগে। তেওঁ কৈছিল যে মহিলাসকলৰ ৰাজ্যৰ যিকোনো প্ৰশাসনিক পদৰ বাবে বাছনি কৰিব পাৰি।
এডমিনিষ্ট্ৰেটিভ ৱৰ্কবিলাকোতো কৰিব পাৰি। মহিলাসকলক আমি সদায় উদ্যোগী হিচাপে আমি মোটিভেট কৰিব লাগে। যুদ্ধ, দাৰ্শনিক আৰু উচ্চ শিক্ষাৰ শিক্ষা তাৰ লগতে বা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে। ঠিক আছে, প্ৰশিক্ষণৰ লগতে কি কৰিব লাগে? প্ৰদান কৰিব লাগে। তেওঁলোকক সংগীত, শাৰীৰিক শিক্ষা, ৰাজনীতি বিজ্ঞান, কলা আৰু শিল্প আদিও শিকোৱা উচিত। এই গোটেইখিনি আমি কি কৰিব লাগে? শিকাব লাগে। সেইবোৰ কেৱল ঘৰুৱা কামতহে সীমাবদ্ধ থাকিব নালাগে। অকল ঘৰুৱা কাম জানা সেইটো হ'লেই নহ'ব। You have to be very readily active in terms of singing. আমি গান গায়ো থাকিব লাগিব। আমাক ফিজিকেল এডুকেশ্যনো লাগিব, অৰ্থাৎ শাৰীৰিক শিক্ষা। আমাক ৰাজনীতিক বিজ্ঞানো লাগিব, পলিটিকেল চায়েন্সো লাগিব, আৰ্টো লাগিব, কলাও লাগিব, ক্ৰিয়েটিভিটিও লাগিব। আমাক এইবোৰ আমি শিকোৱাটো উচিত হয়। সেইবোৰ কেৱল ঘৰুৱা কামতে সীমাবদ্ধ নহয়। সেইবোৰ আমি খালি অকল ঘৰুৱা বুলিয়েই নহয়। ঠিক আছে, নেক্সট যোনটো প্লেটৰ মতে মেথডছ অফ টিচিং, মানে শিক্ষণৰ পদ্ধতিসমূহ কেনেকুৱা হ'ব লাগে। প্লেটৰ মতে শিক্ষাৰ লক্ষ্য হৈছে জ্ঞানৰ এক অন্বেষণ। ঠিক আছে, জ্ঞানৰ এটা হয়। সেয়েহে শিক্ষাদানৰ যিমানখিনি আমাৰ পদ্ধতি আছে, এই উদ্দেশ্যৰ বাবে উপযুক্ত হ'ব লাগে। প্লেটৰ শিক্ষা আঁচনিৰ মুখ্য বিষয় হৈছে বুদ্ধি। আমাৰ জীৱীসকলৰ মাজত যুক্তি বা বিতৰ্ক। বুদ্ধিজীৱীসকলৰ মাজত আমাৰ যুক্তি বা বিতৰ্ক। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতিবোৰ হ'ল আমাৰ যিমানখিনি যুক্তিৰ পদ্ধতি, আমি যাক যুক্তি বুলি কওঁ। ঠিক আছে, ঠিক তেনেকে ৰিজনিং বুলি যাক কয় সেইটোৱে। দ্বিতীয় পদ্ধতি তেওঁৰ পৰামৰ্শ অনুসৰি হৈছে প্ৰশ্ন উত্তৰ পদ্ধতি, কুৱেশ্যন এণ্ড এনচাৰ ছেশ্যন। কুৱেশ্যন এনচাৰ ছেশ্যনটো এপ্ৰপ্ৰিয়েট মেথড বুলি কৈছে। এই পদ্ধতিটোক আমি কোনে আৰম্ভ কৰিছিল? আকৌ ছক্ৰেটিছে আৰম্ভ কৰিছিল দেই। কুৱেশ্যন এনচাৰ মেথডটো আমি যদি চাওঁ, who has started the question answer? It is the Socrates. Okay, Socrates এই মেথডটো ষ্টাৰ্ট কৰিছিলে। Socrates, ঠিক আছে। আৰু ইয়াৰ 3টা স্তৰ আছে। এটা হৈছে উদাহৰণ, সংজ্ঞা আৰু ফলাফল। উদাহৰণক আমি কি বুলি কওঁ? এক্সাম্পল বুলি কওঁ। তাৰপিছত আমি সংজ্ঞাক আমি কি বুলি কওঁ? সংজ্ঞাক আমি কওঁ ডেফিনিশ্যন, আৰু আমি ফলাফল ৰিজাল্ট। ঠিক আছে, অ'কে। তো এই 3টাক আমি কি বুলি কওঁ? এই 3টা স্তৰ। অ'কে, এই 3টা আমি কি বুলি কওঁ? স্তৰ। এই 3টা স্তৰ, উদাহৰণ, সংজ্ঞা, ফলাফল। ফলাফলক ক'ব পাৰোঁ বা আমি ব্যাখ্যাও ক'ব পাৰোঁ দেই। ব্যাখ্যা মানে এক্সপ্লেনেশ্যন। উদাহৰণতে আচলতে আৰম্ভ হয়, তাৰপিছত সাধাৰণ আমাৰ বৈশিষ্ট্যবোৰ সদায় আৰম্ভ হয়। সেইটোৱে। অ'কে, আমি যেতিয়া কওঁ উদাহৰণটো আলোচনাৰ পৰা আৰম্ভ হয় সদায়, তাৰপিছত সাধাৰণ বৈশিষ্ট্যবোৰ স্থিৰ কৰা হয় আৰু শেষত ফলাফল বা ব্যাখ্যা কৰা হয়। তৃতীয় পদ্ধতি হৈছে আলোচনাৰ পদ্ধতি। এইটো উচ্চ শিক্ষাত শিক্ষাদানৰ এটা জনপ্ৰিয় পদ্ধতি হৈ পৰিছিল। আমাৰ যিমানখিনি আমাৰ উপৰোক্তবোৰৰ আমাৰ যিমানখিনি আমাৰ আছিলে, তেওঁক অনুকৰণ পদ্ধতি, কাহিনী কোৱা আৰু স্ব-অধ্যয়নৰ পদ্ধতি পৰামৰ্শ দিছিলে। আৰু তাৰ লগতে আমি ক'ব পাৰোঁ যে
এইখিনি যোনখিনি আছে জিন জ্যাকেছ ৰুছো আমি এইখিনি আমি বুজি পালো নহয় তৃতীয় পদ্ধতি হৈছে আলোচনা পদ্ধতি এই বস্তুখিনি আমি আৰু এটা চাম এতিয়া আৰু এটা তেওঁ মেথড ইউজ কৰিছিলে আলোচনা আমি যাক আলোচনাটোক আমি কি বুলি কওঁ যদি ইয়াতে কাবাৰ কমেন্ট সেকশন খোলা আছে বুজি নাপালে বা এনি ডাউট থাকিলে ক'ব পাৰে ডিসকাশন ঠিক আছে সো আলোচনাটোক আমি কি বুলি কওঁ ডিসকাশন সেশন এই আলোচনা কৰা কৈছে আৰু এটো উচ্চ শিক্ষা শিক্ষাদানৰ এক জনপ্ৰিয় পদ্ধতি এটা খুব ফেমাস পদ্ধতি দেই আৰু আমি ইয়াৰ উপৰিও আমি কি ক'ব পাৰো অনুকৰণ পদ্ধতি অনুকৰণ মানে কি কৰা বজায় ইমিটেশন কাহিনী কোৱা ষ্টৰী টেলিং আৰু স্ব অধ্যয়ন ৰিসাৰ্চ ঠিক আছে এতিয়া আমি ডিসকাশন কলো তাৰ পিছত imitation তাৰ পিছত কাহিনী কোৱা হেতু হৈছে আমাৰ ষ্টৰী টেলিং হৈছে আৰু ৰিসাৰ্চ self research দেই research is always self only so no need to write the self well so this slide is clear এই পদ্ধতিটোত ইয়াৰ উদাহৰণ কৰা গৈছিলে তাৰ পিছত আমাৰ এইখিনি কৰা গৈছিলে ঠিক আছে বুজি পাইছা now come to the next part Jean Jacques Rousseau ঠিক আছে রুসো আমি খুব নামটো শুনা পাও ঠিক আছে এই ইয়ারটো born in the year 1712 এটো DOB আৰু DOD date of death 1778 so is 12 to plus 78 ole what he has contribution in the field of education let's see now let's play the game okay so Rousseau এটা অর্থাৎ famous definition ঠিক আছে আমি সাম এটা famous definition খুব বেশি famous Rousseau এটা definition আৰু and who is he is Rousseau okay Rousseau হয় ঠিক আছে so Rousseau এওছিলে সকলোবোৰ কি ভাল কিয়নো ই প্ৰকৃতিৰ লেখকৰ হাতৰ পৰা আহে কিন্তু মানুহৰ হাতত সকলোবোৰ অৰ্ধপতিত হয় বুজি পাইছা আৰু এই ডেফিনেশনটো শুনি পালে আমাৰ কোনখন স্কুল অফ ফিলসফি আমি ক'ব পাৰো can anyone tell me in this comment section যে after hearing এই যে আমি বাক্যখাৰ আমি শুনিলো Rousseau কোৱা কি যে সকলোবোৰ ভাল কিয়নো ই প্ৰকৃতিৰ লেখকৰ হাতৰ পৰা আহে কিয়নো কিন্তু মানুহৰ হাতত সকলোবোৰ অৰ্ধপতিত হৈ যায় এই খাৰ কথা আমি কোনখন স্কুল অফ থটৰ লগত ৰিলেট কৰিব পাৰো সদায় Rousseau which school of thought আমি পঢ়িছো অৰ্থাৎ শিক্ষাৰ বিভিন্ন ধৰণৰ আমি স্কুলস পঢ়িছিলো this looks so messy let me clear all the things from this slide naturalism হয় না নহয় naturalism was he naturalist naturalism নহয় অৰ্থাৎ প্ৰকৃতিবাদ বুলি আমি ক'ব নোৱাৰো can't we tell him প্ৰকৃতিবাদ নাছিল জানো তেখেত প্ৰকৃতিবাদ নাছিলে তেখেত এজন প্ৰকৃতিবাদ আছিলে ঠিক আছে he was a naturalist whose belief যোনখিনি বিশ্বাস আছিল কি যে প্ৰকৃতিৰ লগত আমাৰ আছিলে ঠিক আছে সো তেওঁ কৈছিলে কি যে
মানুহৰ হাতত যিকোনো বস্তু বেয়া হৈ যায় মানে প্ৰকৃতিৰ হাতলৈকে থাকালৈকে ঠিকে থাকে আৰু এই বাক্যষাৰ ৰুছোৱে কৈছিলে ঠিক আছে এতিয়া 1712 চনৰ জুনত ইটালীত জীন জাক ৰুছোৰ জন্ম হৈছিলে ঠিক আছে তেওঁৰ ক'ত জন্ম হৈছিলে ইটালীত জন্ম হৈছিলে আৰু প্ৰকৃতিবাদৰ চিন্তাধাৰাৰ এজন বিখ্যাত দাৰ্শনিক আছিলে মই বাৰে বাৰে কৈ আহিছো মই যেতিয়া পঢ়াইছিলো স্কুলছ অফ থট আদৰ্শবাদ প্ৰকৃতিবাদ আমি এই বস্তুখিনি আমি যেতিয়া পঢ়িছিলো মই বাৰে বাৰে কৈছিলো ৰুছো আৰু যি নহওক এতিয়া এই ইটালীত জন্ম হৈছিলে ৰুছোৰ আৰু প্ৰকৃতিবাদৰ চিন্তাধাৰাৰ তেওঁ এজন বিখ্যাত দাৰ্শনিক আছিলে ঠিক আছে এতিয়া শিক্ষাৰ ওপৰত তেওঁৰ ধাৰণাবোৰ তেওঁৰ কিতাপ সমূহৰ জৰিয়তে সদায় স্পষ্টভাৱে বুজি পোৱা গৈছে ঠিক আছে স্পষ্টভাৱে বুজি পোৱা গৈছে তেওঁ 6খন মহান কিতাপ লিখিছে আৰু সেইবোৰ হৈছে আমি পৰীক্ষাত কিন্তু এই বুক বিলাকৰ নাম আহে আমি যদি চাওঁ পৰীক্ষাত কিন্তু এই বুক বিলাকৰ নাম আহে দেই প্ৰথমখন কি হৈছে কলা আৰু বিজ্ঞানৰ প্ৰগতি মানে নেক্সট হৈছে পুৰুষৰ মাজত আমাৰ কেনেকে ধৰণৰ আমি বিভিন্ন উৎপত্তি আমাৰ হৈছে তাৰ পিছত the new এই বস্তুবোৰ সামাজিক চুক্তি ঠিক আছে শিক্ষক হিচাপে তেওঁৰ বিদ্যালয়ৰ জীৱনৰ যোনখন এমিল ওকে এনসিস শিক্ষকসকলৰ শাৰীৰিক যিমানখিনি শাস্তি দিছিলে আৰু তেওঁ শিক্ষকসকলক কেতিয়াও ভয় কৰিছিলে যিহেতু বিদ্যালয়ৰ পৰিৱেশ শিশুৰ বিকাশৰ বাবে সদায় আমাৰ নাছিলে তেওঁৰ বিবেচনা কৰিছিল যে বিদ্যালয়ৰ শিক্ষাৰ কোনো উপায় নাই ঠিক আছে বিদ্যালয়ৰ শিক্ষাৰ কোনো উপায় কি নাছিলে ঠিক আছে তো এই বস্তুখিনি হৈছিলে তেওঁৰ মতে শিক্ষাৰ ওপৰত প্ৰকৃতি হৈছে একমাত্ৰ আমি কি বুলি ক'ব পাৰো আমি বিশুদ্ধ বুলি ক'ব পাৰো বা পৰিষ্কাৰ ক'ব পাৰো আৰু আমি আকৰ্ষণীয় প্ৰভাৱ বুলি ক'ব পাৰো মানৱ সমাজৰ সম্পূৰ্ণ স্বৰূপে আমি কি কৰিব পাৰো দুৰ্নীতি হ্ৰাস কৰিব পাৰো সেয়েহে মানুহক সমাজৰ আমাৰ যিমানখিনি বন্ধনৰ পৰা মুক্ত কৰিব লাগে আৰু প্ৰকৃতিক জীয়াই থাকিব আমি সদায় দিব লাগে আৰু তাৰ লগতে আমাক মানুহৰ সদায় প্ৰকৃতিৰ তলত আমাৰ যিমানখিনি মূলত ভাল আৰু ইয়াক মুকলি পৰিৱেশত সদায় আমি কি কৰিব লাগে মুক্ত বিকাশৰ বাবে সদায় পৰ্যাপ্ত আমি সুযোগ দিব লাগিব আৰু সেয়েহে আমি তেনেকুৱাকৈ আমি কৰিব লাগে আৰু তেওঁৰ বিখ্যাত কিতাপখন এমিল শিশু শিক্ষাৰ ক্ষেত্ৰতো আছে আৰু ইয়াত তেওঁ সমাজৰ আৰু বিদ্যালয়ৰ পৰা আঁতৰত যিমানখিনি প্ৰাকৃতিক পৰিৱেশত শিক্ষা প্ৰদান কৰা এজন কাল্পনিক শিশু এমিলৰ শিক্ষাৰ জৰিয়তে আমি শিক্ষা প্ৰক্ৰিয়াৰ বৰ্ণনাও কৰিছিলে এই কিতাপখনত শিক্ষাৰ মানসিক নীতিবোৰক আমি সদায় অধিক গুৰুত্ব দিয়া হৈছিলে কিয়নো শিশুটো সদায় প্ৰকৃতি আমি অনুসাৰী সদায় কৰিবলৈ আমি মুক্ত কৰি দিয়া গৈছিলে যাতে তাই শাৰীৰিক আৰু মানসিকভাৱে প্ৰকৃতিৰ খোলাত সদায় বিকাশিত হ'ব পাৰে তাৰ লগতে কনচেপ্ট ইন এইমছ অফ এডুকেশ্যন বুলি আমি যেতিয়া কওঁ শিক্ষাৰ ধাৰণা ৰুছোৱে সদায় শিক্ষাৰ ক্ষেত্ৰত আমাৰ পদ্ধতিবোৰক সদায় পৰামৰ্শ দিছিলে আৰু তাৰ লগতে শিশুৰ সদায় শিক্ষাৰ্থীৰ সম্পূৰ্ণ স্বাধীনতাৰ ওপৰত গুৰুত্ব দিছিলে আৰু কোনো
আৰোপ কৰা শাৰীৰিক শাস্তি নহয় কিন্তু দেই কি যে আৰোপ কৰে বা এনেকুৱা কেৱল শিশুৱে প্ৰাকৃতিক শাস্তি অনুভৱ কৰিব পাৰে যি পৰৱৰ্তী সময়তো শিশুটোক সঠিক আৰু ভাল কাম কৰাত সহায় বা শিকাব পাৰে ঠিক তেনেকে প্ৰাকৃতিক নিয়ম অনুসৰণ কৰা কিয়নো আমি সদায় কি কৰিব লাগে অৱহেলা বা আমি যিমানখিনি উলংঘনৰ ফলত অৱশ্যে বেদনা আৰু কষ্টও হয় কিন্তু স্বাভাৱিকতে আমি কি কৰিব পাৰো আমি চৰিত্ৰৰ অধিকাৰী আমি কৰিব পাৰো আৰু তাৰ লগত আমি শিশুটোৰ সদায় প্ৰাকৃতিক কাৰ্যকলাপত আমি ওপৰতো গুৰুত্ব দিয়াটো উচিত উচ্চৰ মতে আৰু মংগলময় হৈছে শিশুসকলৰ এক আমি সহজত গুণ বুলি ক'ব পাৰো আমি প্ৰকৃতিৰ পৰা পোৱা সকলোবোৰ আমি কি কৰিব পাৰো ভাল ঠিক আছে ঠিক তেনেকে শিক্ষাৰ কেন্দ্ৰ হিচাপে আমি কি কৰিব পাৰো শিশুৰ শিক্ষাৰ পৰিকল্পনা কৰাটো আমি শিশুৰ আমি প্ৰকৃতি আৰু আমি সামৰ্থ্য মনত ৰাখিব লাগে শিশুৰ সুৰ প্ৰাপ্তবয়স্ক কেতিয়াও নহয় ঠিক তেনেকে আমি প্ৰকৃতিৰ ওপৰত গুৰুত্ব ৰুচৰ মতে প্ৰকৃতি আৰু শাৰীৰিক পৰিৱেশ হৈছে শিক্ষাৰ উৎস কৰি আৰু অভিজ্ঞতা লাভ কৰি আমি শিশুটোক আমি সদায় শিশুক কি কৰিব লাগে সৰ্বশ্ৰেষ্ঠ শিকাব লাগে শিক্ষা হৈছে শিশুৰ বাগিচা যিহেতু আমি বিভিন্ন ধৰণৰ আমি আমাৰ যিমানবোৰ উদ্ভৱ আছে সেইবোৰ যত্ন আৰু পুষ্টিৰ জৰিয়তে আমি সদায় বিকাশিত হয় আৰু শিক্ষাৰ জৰিয়তে আমাৰ মানুহৰ সদায় বিকাশ হয় শিশুৱে তেওঁলোকৰ দুৰ্বলতা আমাৰ যিমানখিনি অক্ষমতা আৰু আমাৰ নিৰ্ভৰশীলতাৰ উপলব্ধি কৰিব লাগিব আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে আৰু প্ৰচেষ্টাই আমাৰ এইবোৰ অতিক্ৰম কৰিব পাৰে ৰুচোৱে কঠোৰ পৰিশ্ৰমৰ জীৱনত বিচাৰে আৰাম বিলাসিকতা আৰু দুৰ্বলতা নহয় তেওঁৰ মতে শিশুটোক আমি সদায় শিশুৰ প্ৰকৃতি অনুসৰি শিক্ষা প্ৰদান কৰিব লাগে আৰু শিশুটোৰ প্ৰকৃতিৰ প্ৰতি প্ৰেম বিকশিত কৰিব লাগে প্ৰকৃতিৰ প্ৰেম শিশুটোৰ আন সকলো অনুভৱ বিকশিত কৰিব পৰাও যায় তেওঁ প্ৰাকৃতিক শিক্ষক প্ৰকৃত শিক্ষা হিচাপে গণ্য কৰিছিলে আৰু বিদ্যালয়সমূহত প্ৰদান কৰা নিয়মীয় আৰু কৃত্ৰিম শিক্ষাৰো সমালোচনা কৰিছিলে ঠিক তেনেকে তেওঁ কাৰিকুলাম এণ্ড মেথডছ অফ টিচিঙৰ ওপৰতো কৈছিলে কি যে আমি কেনেকে মেথডছ অফ টিচিং আমি কৰিব পাৰো ঠিক আছে সো ৰুচোৱে সদায় পৰামৰ্শ দিয়া পাঠ্যক্ৰম আৰু শিক্ষাদানৰ পদ্ধতিবোৰ আমি সদায় বিশ্লেষণ কৰিবলগীয়া আৰু এইটোও ক'ব পাৰি যে তেওঁ কিতাপ পঢ়া আৰু কঠোৰ পাঠ্যক্ৰমৰ বিৰোধী আছিলে সদায় বিশেষকৈ জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত যেতিয়া আমি প্ৰাইমেৰী এডুকেশ্যনত থাকোঁ তেতিয়া খুব বেছি কঠোৰখন নাছিলে তেওঁ কেৱল শৈশৱৰ পৰ্যায়ত অনুষ্ঠিত পাঠ্যক্ৰমৰ পৰামৰ্শ দিছিলে শিশুটোক কিবা এটা কৰি হাতত কাম আৰু শিকা আমাৰ যিমানখিনি পদ্ধতি আছিলে তাৰ দ্বাৰা গুৰুত্বও দিছিলে লগতে আৰু তেওঁ ৰোল অফ দ্য টিচাৰ এজন শিক্ষক কেনেকুৱা ধৰণৰ ভূমিকা হ'ব লাগে সেইখিনিৰ ওপৰতো কৈছিলে তেওঁৰ মতে শিক্ষক এজন সদায় তথ্যৰ উৎস নহয় কিন্তু শিকাৰ বাবে সদায় অনুপ্ৰেৰক হিচাপে কাম কৰিব লাগিব শিশুসকলক নিৰ্দেশিত কৰিব নালাগে কিন্তু নিৰ্দেশনা দিব লাগে ঠিক আছে নিৰ্দেশনা দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয় শিক্ষকে শিশুৰ প্ৰকৃতি বুজিব লাগিব সেয়েহে তেওঁ সহনশীল হ'ব লাগে আৰু তেওঁৰ আবেগ পৰীক্ষা কৰিব সদায় সক্ষম হ'ব লাগে তেওঁৰ শিশুটোক
নিয়ন্ত্ৰণৰ ৰখাৰ কথা ভাবিব নালাগে কিয়নো শিশুটোক সদায় আমাৰ অন্বেষণ আৰু শিকাৰ বাবে সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ প্ৰয়োজন হয় শিশুটোক শিক্ষকে সঠিক নিৰ্দেশনা প্ৰদান কৰিবও লাগে বুলি কয় আৰু কোৱাটো ইম্পৰ্টেণ্ট হয় আৰু তেওঁ যদি শিশুটোক নিয়ন্ত্ৰণ ৰখাব বা ৰখাৰ কথা ভাবিব নালাগে কিয়নো আৰু এই কথাখিনি শিকাৰ বাবে আমি সদায় সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ প্ৰয়োজন হয় কেনেকৈ শিকিব নিজকো শিকাৰ এটা স্কোপ দিব লাগে ঠিক আছে এই বস্তুখিনি আৰু আমি যেতিয়া কওঁ ৰুছোছ কন্ট্ৰিবিউশ্যন টু এডুকেশ্যন এতিয়া আমি ৰুছোৰ কন্ট্ৰিবিউশ্যন কি হয় শিক্ষা জগতত এইটো খুব বেছি ইম্পৰ্টেণ্ট হয় যে আমি ৰুছক আমি কেনেকুৱা ধৰণৰ কন্ট্ৰিবিউশ্যন চাওঁ তেওঁ কৈশৱৰ বৈশিষ্ট্যবোৰ সদায় আৱিষ্কাৰ আৰু চিনাক্ত কৰিছিল আমি এইটো কথা খুব ভালকে জানো তেওঁ শিশুৰ শিক্ষাৰ প্ৰতিষ্ঠাপক পদক্ষেপ হিচাপে শিশু মনোবিজ্ঞানৰ ভিত্তিৰ আমাৰ যিমানখিনি ঘোষণা কৰিছিলে ইয়াৰ ফলত আধুনিক সময়ত শিশু কেন্দ্ৰিক শিক্ষা হয় তেওঁ আধুনিক শৈক্ষিক মানৱবিজ্ঞানিকৰ যিমানখিনি আগশাৰী আছিলে তেওঁ কয় যে শিশুসকলক আমি কিন্তু হিচাপে গণ্য কৰিব লাগে আৰু যুৱ প্ৰাপ্তবয়স্ক হিচাপে নহয় আৰু সেয়েহে তেওঁলোকক আমি সদায় শিক্ষা প্ৰদান কৰাৰ পদ্ধতি পৃথক হ'ব লাগে আৰু তেওঁ কৈছিল যে শিশুসকলৰ কোনো সহায় আৰু নিৰ্দেশক অবিহনে আমি কেতিয়াও সমাধান কৰিবলগীয়া সমস্যা দিব লাগে সেয়েহে পৰিৱেশৰ আমি যিমানখিনি অন্বেষণ কৰি তেওঁলোকে সদায় নিজেই সত্যবোৰ আমি সদায় বিচাৰি উলিয়াব লাগে মানে কেনেকৈ আমি নিজে সত্যখিনি আমি বিচাৰি উলিয়াম সেইটোৰ ওপৰত সদায় এটা গুৰুত্ব দিব লাগে তেওঁ মুক্ত আৰু ইতিবাচক অনুশাসনৰ ভেটি স্থাপন কৰিছিলে মুক্ত আৰু ইতিবাচক ফ্ৰী এডুকেশ্যন বুলি যাক কৈছিলে তেওঁ কৈছিলে শিশুটোক আমি সদায় প্ৰকৃতিৰ মুক্তভাৱে চলাচল কৰিবলৈ দিয়ক আৰু নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আমি সদায় দৈনন্দিন জীৱনৰ কাৰ্যকলাপত প্ৰকৃত আমি যিমানখিনি অংশগ্ৰহণ জৰিয়তে আমি আমি শিশুক শিকিব দিয়ক আমি শিকাব লাগে তেওঁৰ যিমানখিনি শাস্তিৰ ভয়ত শিশুটোৰ মূল আৰু প্ৰাকৃতিক আমাৰ যিমানখিনি কৌতুহল আছিলে সেইখিনি বৃদ্ধি আমি ধ্বংস কৰা আৰু তাৰ লগত শাস্তিক আমি সদায় আমি পৰিহণা দিছিলে তেওঁৰ লগতে আৰু তেওঁ সদায় আমি ইতিবাচক চিন্তাৰ ওপৰত গুৰুত্ব দিছিলে কি যে আমি ইতিবাচক চিন্তাৰ ভিত্তিটো আমি কেনেকৈ আমি ষ্ট্ৰং কৰি ৰাখিম এই ইতিবাচক চিন্তা কৰিব লাগে সদায় মানুহৰ চিন্তাবোৰ সদায় ইতিবাচক হ'ব লাগে তেওঁ শিশুসকলৰ ওপৰত কঠোৰ অনুশাসন কেতিয়াও প্ৰৱৰ্তনৰ বিৰুদ্ধে আছিল তেওঁ কেতিয়াও ছাপোৰ্ট কৰা নাছিলে একেবাৰে ষ্ট্ৰিক্ট ডিচিপ্লিন যাক কয় ফ্ৰী ডিচিপ্লিন তেওঁ কৰিছিলে তেওঁ প্লেৱে পদ্ধতি অৰ্থাৎ যাক প্লেৱে মেথড বুলি কয় সেইটো ছাপোৰ্ট কৰিছিলে ব্যৱহাৰিক কাম যোনখিনি আমাৰ আগতে আমি স্কুলত SUPW বুলি ছাবজেক্ট যাক আমি ছুপাৰ ইউটিলিটি প্ৰডাক্ট আমি সেই ছাবজেক্ট তেনেকুৱা ধৰণৰ যোনখিনি আমাৰ ইউটিলিটি আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিছিলে আত্মশিক্ষণ মানে চেল্ফ লাৰ্ণিংটো যাক কয় সেইটো পদ্ধতিৰ ওপৰত গুৰুত্ব দিছিলে আত্ম অভিজ্ঞতাৰ জৰিয়তে শিকা আমি কেনেকৈ আমি এক্সপিৰিয়েঞ্চ লওঁ আমি সেইখিনিৰ ওপৰত শিকিব পাৰোঁ পৰ্যবেক্ষণ অৰ্থাৎ অবজাৰভেশ্যনৰ ওপৰত গুৰুত্ব দিব পাৰোঁ অনুসন্ধান আমি কৰিব পাৰোঁ ইনভেষ্টিগেশ্যন আৰু পৰীক্ষামূলক পদ্ধতি যাক আমি এক্সপেৰিমেণ্টেল মেথড বুলি কওঁ এইখিনি কৰি শিক্ষা হিউৰিষ্টিক মেথড পদ্ধতিৰ ওপৰত কৰা শিকোৱাত আমাক যিমানখিনি প্ৰকৃতিৰ বস্তুৰ প্ৰদৰ্শনৰ ওপৰত শিশুসকলৰ তেওঁলোকৰ নিজৰ সৃষ্টিশীল উপহাৰেও তেওঁলোকৰ কাম কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ কাম কৰিবলৈ আমি কেনেকৈ স্বাধীনতা প্ৰদান কৰিব লাগিব আৰু তাৰ পৰ্যপাতিও আমি তেওঁলোকক যি কৰি আছে তাত হস্তক্ষেপ কেতিয়াও আমি কৰিব নালাগে তাৰপিছত আহিল নিগেটিভ এডুকেশ্যন
এতিয়া নিগেটিভ এডুকেশ্যন বুলি কোৱাৰ লগে লগে তেওঁ সদায় ইতিবাচক শিক্ষাৰ তুলনাত নতিবাচক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে নতিবাচক হ'ব লাগে কিয়নো আনুষ্ঠানিক আৰু কঠোৰ শিক্ষাই কৃত্ৰিম পৰিৱেশত মানুহক কি কৰে যথেষ্টখিনি তথ্য আৰু নিৰ্দেশনা প্ৰদান কৰি শিশুটো সদায় সময়ৰ আগতে প্ৰাপ্তবয়স্ক ভূমিকাৰ বাবে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে আৰু তাৰ লগত নতিবাচক শিক্ষাৰ কোনো সম্পৰ্কে আৰু নিয়ন্ত্ৰণ প্ৰণালীও আমি অবিহনে আমি কৰিব নাছিলোঁ ইয়াত শিশুৱে তাৰ বা তাইৰ যিমান ধৰণৰ প্ৰকৃতি আৰু তাৰ নিজৰ গতিত সদায় শিকে নিজৰ গতিত শিকি থাকে চেল্ফ পেচ লাৰ্ণিং বুলি যাক কয় এই প্ৰকাৰৰ তেওঁৰ বা তাইৰ সকলো অনুভূত আমি স্বাভাৱিকভাৱে বিকশিত হৈ যায় নৈতিবাচক শিক্ষাৰ আমি যেতিয়া সপক্ষে আমি ৰুছোৱে কিছুমান গুৰুত্বপূৰ্ণ আৰোপ কৰিছিলে কিতাপৰ জৰিয়তে কোনো শিকা নাই বৰঞ্চ প্ৰকৃতিৰ পৰা পোনপটীয়া অভিজ্ঞতাৰ জৰিয়তে শিকা হয় ঠিক আছে প্ৰকৃতি বা যাক আমি লাৰ্ণিং যিহেতু তেওঁ এজন নেচাৰেলিষ্ট আছিলে কোনো সময়ৰ সঞ্চয় নহয় ঠিক আছে শিশুটোক প্ৰকৃতিত জীয়াই থাকিবলৈ পৰ্যাপ্ত সময় প্ৰদান কৰক ঠিক আছে কোনো অভ্যাস গঠন নাই অভ্যাস মানে হেবিট নাই ফৰ্মেশ্যন শিশুসকলৰ বাবে কোনো সামাজিক শিক্ষা নাই যিহেতু সেই সময়ত উচ্চ শ্ৰেণীৰ সমাজ দুৰ্নীতিগ্ৰস্ত আছিলে কোনো প্ৰত্যক্ষ নৈতিক শিক্ষা নাই কোনো কঠোৰ আৰু আনুষ্ঠানিক অনুশাসন নাই কোনো পৰম্পৰাগত শিক্ষা পদ্ধতি নাই এই বস্তুবোৰত গুৰুত্ব আৰোপ কৰিছিলে কি যে আমি যদি এই বস্তুবোৰ আমি আমাৰ থাকে তেনেহলে আমাৰ সেই শিক্ষাহে আচল শিক্ষা ঠিক আছে এইখিনি তাৰ পিছত ৰুছোৱে ওমেন এডুকেশ্যনক সাপোৰ্ট কৰিছিলে ওমেন এডুকেশ্যন ঠিক আছে ৰুছোৱে পুৰুষ আৰু মহিলাৰ বাবে এক শিক্ষাৰ পদ্ধতি পাতি নাছিলে কেতিয়াও নাছিলে কিয়নো তেওঁ বিশ্বাস কৰিছিল যে তেওঁলোকৰ দায়িত্বৰ প্ৰকৃতি সম্পূৰ্ণ বেলেগ তেওঁ কৈছিল যে মহিলাসকলে সেৱা কৰিবলৈ জন্মগ্ৰহণ কৰে আৰু পুৰুষসকলে উপভোগ কৰিবলৈ জন্মগ্ৰহণ কৰে মহিলাসকলৰ ভূমিকা হৈছে শিশুক ডাঙৰ কৰা আৰু তেওঁলোকক প্ৰাপ্তবয়স্ক হিচাপে ডাঙৰ হোৱাত সদায় সহায় কৰা তেওঁলোকৰ জীৱনৰ আৰামদায়ক আৰু গ্ৰহণযোগ্য কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব লাগে সেয়েহে মহিলাসকলক উচ্চ শিক্ষা প্ৰদান কৰাৰ পৰিৱৰ্তে তেওঁলোকক ঘৰুৱা চিলাই এমব্ৰইডাৰী আৰু ধৰ্মৰ শিক্ষা শিকোৱাটো উচিত হয় তেওঁ মহিলাসকলৰ বাবে নৈতিক আৰু ধৰ্মীয় শিক্ষাৰ পোষকতা কৰিছিলে এইটো বিতৰ্কত এটা অংশ হ'ব পাৰে ৰুছোৱে কৈছিলে সাহিত্য শিক্ষাৰ এগৰাকী মহিলা হৈছে তেওঁৰ পৰিয়াল তেওঁৰ সেৱক আৰু সকলোৰে মহামাৰী কাৰিকৰী আৰু আলোকিত সমাজৰ সৈতে বৰ্তমান সমাজৰ পৰিপ্ৰেক্ষিতত ইয়াক সমালোচনামূলকভাৱে প্ৰতিফলনো আমি প্ৰয়োজন অনুভৱ কৰে ৰুছোৱে অৰ্থাৎ কেতিয়াও ৰুছো পুৰুষ আহিলে মই এক শিক্ষাৰে বদাত আছিলে তেওঁলোকৰ দায়িত্ব প্ৰকৃতি সম্পূৰ্ণ বেলেগ আছিলে তো ৰুছোৰ যোনখিনি কণ্ট্ৰিবিউশ্যন সেইখিনি আমি ইয়াত আমি বিভিন্ন ধৰণৰ আমি নিগেটিভ এডুকেশ্যনতে চাব পাৰিলোঁ বা তেওঁৰ কণ্ট্ৰিবিউশ্যন যিমানখিনি কৈছিলে সেইখিনি চালোঁ এগৰাকী শিক্ষকৰ ভূমিকা আমি সেইখিনি চালোঁ ৰোল অফ দ্য টিচাৰত কাৰিকুলাম এণ্ড মেথডছ অফ টিচিং মানে টিচিঙৰ মেথডছ আৰু পাঠ্যক্ৰম কেনেকুৱা হ'ব লাগে আমি সেইখিনিও চালোঁ তাৰ লগতে শিক্ষাৰ লক্ষ্যখিনিও আমি মন দি চালোঁ এই কনচেপ্ট এণ্ড এইমছখিনিও আমি চালোঁ কি যে কেনেকুৱা ধৰণৰ এইমছ মানে লক্ষ্য আৰু ধাৰণা তাৰপিছত
আমি এই খিনিও চালো ৰুছো আছিলে ঠিক আছে আমি খালি ৰুছৰ এই 1712 টো আমি সদায় মনত ৰাখিব লাগিব born in the year 1712 ঠিক আছে আৰু 1778 মানে কি 1778 1712 66 only 66 years he lived okay so সকলোবোৰ এই আমি ডেফিনিশনটো আমি চাব পাৰো আৰু তাৰ লগতে আমি তেওঁৰ যিমানখিনি আৰু আমি ইয়াৰ আগৰ প্লেটোৰ পদ্ধতি যিমানখিনি কাৰিকুলাম প্ৰসেস অফ এডুকেশন আমি সেইখিনিও চালো ঠিক আছে তো কনসেপ্ট এন্ড এইমস খিনিও আমি চালো আৰু এইখিনিৰ লগতে আমি ক'ব পাৰো যে প্লেটোৰ কন্ট্ৰিবিউশন আৰু ৰুছৰ কন্ট্ৰিবিউশন এইমস সেইখিনি আমি ভালকে আমি উপলব্ধি কৰিব পাৰো আৰু এই নেগেটিভ এডুকেশনটো তেওঁৰ ইতিবাচক শিক্ষাৰ তুলনাত নতিবাচক শিক্ষাৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিছিল কিয়নো আনুষ্ঠানিক আৰু কঠোৰ শিক্ষাই কৃত্ৰিম পৰিৱেশত সদায় তেওঁ যথেষ্ট তথ্য আৰু নিৰ্দেশনা প্ৰদান কৰি শিশুটোক সদায় সময়ৰ আগতে প্ৰাপ্তবয়স্ক ভূমিকা আৰু তেওঁৰ বাবে প্ৰস্তুত কৰিবলৈ সদায় চেষ্টা কৰিছিল নতিবাচক শিক্ষা কোনো সম্পৰ্কৰ নিয়ন্ত্ৰণ প্ৰণালী অবিহনেও নহয় ঠিক তেনেকৈ ইয়াত শিশুৱে তাৰ যিমানখিনি প্ৰকৃতি বা নিজৰ গতিত শিকি যাই থাকে আৰু এই প্ৰকাৰৰ তেওঁ তাই সকলো আমি অনুকূল বা স্বাভাৱিকভাৱে বিকশিত হয় নতিবাচক শিক্ষাৰ সপক্ষে ৰুছই আমি যিমানখিনি ক'লো কিতাপৰ জৰিয়তে কোনো শিক্ষা নাই বৰঞ্চ তেওঁ প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ শিকে আৰু তাৰ কোনো সময়ৰ কোনো ধৰণৰ সঞ্চয় নহয় ঠিক তেনেকৈ শিশুসকলৰ যিমানখিনি কোনো সামাজিক শিক্ষা নাই যেহেতু তেওঁ উচ্চ শ্ৰেণীৰ বাবে সমাজৰ যিমানখিনি দুৰ্নীতিগ্ৰস্ত আছিল আৰু কোনো ধৰণৰ প্ৰত্যক্ষ নৈতিক শিক্ষা নাই আৰু কোনো কঠোৰ আৰু আনুষ্ঠানিক অনুশাসনো নাই ষ্ট্ৰিক্ট যেহেতু তেওঁ ফ্ৰী ডিসিপ্লিন ফলো কৰিছিলে কোনো পৰম্পৰাগত শিক্ষাৰো ইয়াতে কোনো ধৰণৰ পদ্ধতি নাই আৰু ইয়াৰ লগতে তেওঁ ৰুছই সদায় মহিলাসকলৰ বাবে নৈতিক আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল সাহিত্য শিক্ষাৰ এগৰাকী মহিলা হৈছে তেওঁৰ পৰিয়াল আৰু তেওঁৰ সেৱক আৰু সকলোৰে মহামাৰী ঠিক তেনেকৈ কাৰিকৰী আৰু আলোকিক সমাজৰ হৈতেও তেওঁ জড়িত কৰি বৰ্তমানৰ সমাজৰ যিমানখিনি আমাৰ পৰিপ্ৰেক্ষিতত ইয়াক সমালোচনাভাৱেও তেওঁ প্ৰতিফলনৰ প্ৰয়োজন কৰিছিল ঠিক তেনেকৈ ৰুছই ওমেন এডুকেশ্যন কৰিছিল আৰু আমাৰ যোনটো নেক্সট ক্লাছ হ'ব সেইটোত আমি জন ডিভিৰ কথা পঢ়িম আৰু তেওঁৰ কন্ট্ৰিবিউশন ৰিলেটেড টু দ্য ফিল্ড অফ এডুকেশ্যন সেইখিনি পঢ়িম আৰু আজি আমি ইউনিট 8ৰ এইখিনি প্লেটোৰ কন্ট্ৰিবিউশন প্লেটোৰ কাৰিকুলাম প্লেটোৰ মেথডছ অফ টিচিং শিক্ষাৰ পদ্ধতি তেওঁৰ কনসেপ্ট কেনেকুৱা এই গোটেইখিনি আমি চালো তাৰ লগতে ৰুছৰ যিমানখিনি কন্ট্ৰিবিউশন মেথডছ আছিলে তেওঁৰ কনসেপ্ট বিভিন্ন ধৰণৰ যেনেকৈ ওমেন এডুকেশ্যন নাৰী শিক্ষা ফ্ৰী ডিসিপ্লিন নো মানে ৰেষ্ট্ৰিকশ্যনছ অন চাইল্ড কেনেকৈ শিশুকেন্দ্ৰিক এই গোটেই বস্তুখিনি আমি ৱেষ্টাৰ্ণ দুজন ফিলচফাৰ এজন প্লেটো এজন আমি ৰুছো এই দুজন আমি খুব আমি বহলভাৱে গোটেইখিনি আমি চালো আৰু ইয়াৰ যোনটো ওমেন এডুকেশ্যনৰ যোনখিনি নেক্সট পাৰ্ট সেইখিনি বৰ্তমান সমাজৰ যিমানখিনি আমাৰ পৰিপ্ৰেক্ষিতভাৱে আমি সমালোচনা যদি কৰোঁ তাৰ মাজত আমি
women education অৰ্থাৎ নাৰী শিক্ষাৰ প্ৰতিফলন প্ৰয়োজন হিচাপে ৰুছই এইখিনি গুৰুত্ব দিছিলে আৰু ইয়াৰ যোনখিনি পৰৱৰ্তী আমাৰ নেক্সট যোনখিনি শ্লাইড জন দেৱী তেওঁৰ কন্ট্ৰিবিউশন আৰু তেওঁৰ অৱদান ইন দ্য ফিল্ড অফ এডুকেশ্যনখিনি আমি নেক্সট ক্লাছত কণ্টিনিউ কৰিম থেংক ইউ